Hello guys, মই জ্যোতিকা ওয়েলকাম জনাইছো মোৰ আন এটি ভিডিঅলৈ। আপোনালোকে নিযুত বাবু আঁচনি এপ্লাই কৰিলে নে নাই? যদি কৰা নাই তেনেহলে এইটো ভিডিঅ আপোনাৰ বাবে শেষলৈকে ভিডিঅটো চাই থাকিব। আপুনি নিযুত বাবু আঁচনি কেনেকৈ এভেইল কৰিব? তাৰ কাৰণে এলিজিবিলিটি ক্ৰাইটেৰিয়া কি হ'ব? মোড অফ পেমেন্ট কি হ'ব? আপুনি কেনেকৈ এপ্লাই কৰিব আৰু কিমানকৈ টকা মাহিলি আপুনি পাব? কিমান টকা পৰ্যন্ত আপুনি পাব? আৰু কি ডকুমেন্টস লাগিব এই গোটেইখিনি আজিৰ ভিডিঅটো ডিসকাস কৰিম। তো ভিডিঅটো ডিসকাস কৰাৰ আৰম্ভণিতে এটা নোটিস ভালদৰে এনালাইসিস কৰোৱা হয়। এই নোটিসটো চালে আপোনালোকে কমপ্লিটলি গম পাব যে নিযুত বাবু আঁচনি কি আৰু চৰকাৰে নিযুত বাবু আঁচনিটোৰ দ্বাৰা কেনেকৈ আৰ্থিক সহায় দিব বুলি স্থিৰ কৰিছে। এই নোটিসখন এবাৰ চাই লোৱা হওক। এই নোটিসখন আহিছে হায়াৰ এডুকেশ্যন ডিপাৰ্টমেন্টৰ পৰা। এই নোটিসখনত ব্ৰিফলি মেনশন কৰা আছে যে মুখ্যমন্ত্ৰী নিযুত বাবু আঁচনি কেনে ধৰণৰ হ'ব, ইয়াৰে এলিজিবিলিটি ক্ৰাইটেৰিয়া সমূহ কি, কেনেকৈ এপ্লাই কৰিব লাগিব, কিমান টকাকৈ দিব আৰু মোড অফ পেমেন্ট কি হ'ব। এই নোটিসটো আমাৰ EM ৰণোজ পেগু ছাৰে অলৰেডি তেওঁৰ ফেসবুকত দি দিছে। তো এই অৰ্ডাৰটো তেনেকুৱা লিখা আছে যে আমাৰ জেন্ডাৰ ৰেশিও ইকুৱেল কৰাৰ কাৰণে মেইনলি মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ পৰা ইনস্পায়াৰ্ড হৈ মুখ্যমন্ত্ৰী নিযুত বাবু আঁচনিটো ষ্টাৰ্ট কৰা হৈছে। ইয়াৰে বাবে কোন এলিজিবল হ'ব, যিখিনি ষ্টুডেন্টৰ ফেমিলি ইনকাম ইয়াৰলি 4 লাখ টকা বা তাতকৈ কম হ'ব, তেওঁলোকে এইটো বেনিফিটৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু সেই কেণ্ডিডেটজন বা ষ্টুডেন্টজন অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। সেই ষ্টুডেন্টজনে UG ফাৰ্ষ্ট ইয়াৰ বা PG ফাৰ্ষ্ট ইয়াৰত এনৰোল কৰা হ'ব লাগিব কোনো গভৰ্ণমেণ্ট বা প্ৰভিন্সিয়েলাইজ ইনষ্টিটিউচনত। প্ৰাইভেট ইনষ্টিটিউচন হলে তেওঁ এইখিনি সুবিধা নাপায়। UG মেল কেণ্ডিডেটৰ ক্ষেত্ৰত যদি তেওঁ বিবাহিত হয় তেনেহলে এই সুবিধাটো নাপায়। যদি কোনো মেল কেণ্ডিডেটে বাণীকান্ত কাকতি মেৰিট এৱাৰ্ড পাই আছে বা স্কুটি পাইছে, তেওঁ কিন্তু এইটো স্কিমৰ বাবে এলিজিবল নহয়। PG ষ্টুডেন্টৰ ক্ষেত্ৰত CMৰ জীৱন প্ৰেৰণা স্কিম যদি পাই আছে, তেওঁ এইটো বেনিফিটৰ বাবে এলিজিবল নহয়। এতিয়া ষ্টুডেন্টখিনিয়ে কিমানকৈ টকা পাব? প্ৰতিজন এলিজিবল আন্ডাৰ গ্ৰেজুৱেট ষ্টুডেন্টখিনিয়ে মান্থলি 1000 rupees কৈ পাব। সেইটো কিন্তু 10 মাহলৈকেহে পাব, মানে 10,000 পাৰ একাডেমিক ইয়াৰ পাব। কোনো এলিজিবল PG মেল কেণ্ডিডেটে 2000 টকাকৈ পাব মান্থলি আৰু 10টা ইনচেন্টিভহে পাব, মানে ইয়াৰলি 20,000 rupees হে পাব। এমাহ বা তাতকৈ বেছি ভেকেশ্যন থাকিলে সেই মান্থৰ ইনচেন্টিভ নাপায় বুলি উল্লেখ কৰিছে। এতিয়া আহিল আমাৰ এপ্লিকেশ্যন কেনেকৈ কৰিব। হেড অফ ইনষ্টিটিউচনে এইটো এনচিয়ৰ কৰিব যে ষ্টুডেন্টসকলে যিখিনি ডাটা দিছে সেই ডাটাখিনি কাৰেক্ট। কলেজৰ প্ৰিন্সিপাল বা ৰেজিষ্ট্ৰাৰে স্মাৰ্ট পৰ্টেলৰ দ্বাৰা ষ্টুডেন্টখিনিৰ ডাটাখিনি ভেৰিফাই কৰিব। এটা ভেলিড ইনকাম চাৰ্টিফিকেট লাগিব বা ৰেচন কাৰ্ড যদি আছে ৰেচন কাৰ্ডখন দিলেও হ'ব। ই ইনকাম প্ৰুফৰ কাম কৰিব বা সাৰ্কেল অফিচৰ পৰা এখন ইনকাম চাৰ্টিফিকেট এখন উলাই ল'ব। আৰু এটা কথা মেনশন কৰিছে যে যিজন ষ্টুডেন্টে এই বেনিফিটটো লৈ থাকিব তেওঁ কিন্তু কলেজ ড্ৰপ আউট কৰিব নোৱাৰিব। তেওঁ ৰেগুলাৰলি ক্লাছ কৰি থাকিব লাগিব। আৰু পেমেন্ট মোডটো হ'ব আপোনালোকৰ বেংকলৈ ডাইৰেক্ট ট্ৰান্সফাৰ কৰা হ'ব মান্থলি টকাখিনি যিমান আপুনি পায়। এইখিনি আছিল আমাৰ ব্ৰিফ কথা নিযুত বাবু আঁচনিৰ ক্ষেত্ৰত। এতিয়া আমাক ফৰ্মখিনিও দি দিছে। ফৰ্মখিনি এনেকুৱা ধৰণৰ, এবাৰ চাই ল'ব। নেম অফ ষ্টুডেন্ট দিছে, মেৰিটেল ষ্টেটাছ, ডেট অফ বাৰ্থ, চিম্পল এখন ফৰ্ম হয়। ফাদাৰ, মাদাৰ, গাৰ্জিয়ান নেম, ৰিলিজিয়ন, মোবাইল নাম্বাৰ, এড্ৰেছ, আধাৰ নাম্বাৰ, LAC আৰু বাণীকান্ত কাকতি মেৰিট এৱাৰ্ড পাইছে নে নাই ঠিক কৰিব লাগে। দেন
ইউজিৰ এইটো ইউজিৰ ফৰ্ম হয়, এই ফৰ্মখন ইউজিৰ হয়। দেন আপুনি এডুকেশ্যনেল ডিটেইলছ দিব লাগে, কোনখন ইনষ্টিটিউচনৰ পৰা এক্সাম পাছ কৰিছে, লাষ্ট এক্সাম কি পাছ কৰিছে, বৰ্তমানৰ ইনষ্টিটিউচনখনৰ নাম, ইউনিভাৰ্চিটিৰ নাম আৰু সামাৰ্থ এনৰোলমেণ্ট নাম্বাৰ, যিটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট। সামাৰ্থ এনৰোলমেণ্ট নাম্বাৰটো আপোনালোকক লাগিব। দেন বেংক ডিটেইলছ খিনি দিলেই হৈ যাব। এইবাৰ আহিল পিজি। পিজিৰ ক্ষেত্ৰতো এখন চিম্পল ফৰ্ম দিছে, ষ্টুডেণ্টৰ নেম দিছে, মেৰিটেল ষ্টেটাছ, ডেট অফ বাৰ্থ, ফাদাৰ মাদাৰ আৰু গাৰ্জিয়ানছ নেম, ৰিলিজিয়ন, মোবাইল নাম্বাৰ, এড্ৰেছ দিছে, আধাৰ নাম্বাৰ, LAC আৰু CMৰ জীৱন প্ৰেৰণা স্কিম পাই আছে নে নাই তাত টিক কৰিব লাগে। এডুকেশ্যনেল ডিটেইলছ দিব, লাষ্ট কোনটো এক্সামৰ পৰা পাছ কৰি আহিছে, লাষ্ট এক্সাম কি দিছে, ইয়াৰ ৰোল নাম্বাৰ, কোনটো ইনষ্টিটিউচনত বৰ্তমান পঢ়ি আছে, কোনটো ইউনিভাৰ্চিটিত পঢ়ি আছে, ইউনিভাৰ্চিটিৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ লাগিব পিজিৰ ক্ষেত্ৰত। দেন বেংক ডিটেইলছ খিনি দিলেই হৈ যাব। তো এইখিনি আছিল আমাৰ নিযুত বাবু আঁচনি, আমাৰ EM ছাৰে দিয়া ডিটেইলছ খিনি, য'ত মই ডিটেইলত আপোনালোকক কথাখিনি বুজাই দিলো। এতিয়া আমি আহো নিযুত বাবু আঁচনি পাবৰ বাবে আপুনি কি কি ডকুমেণ্টছ ৰেডি কৰিব। যদি আপুনি UG কেণ্ডিডেট হয় তেনেহলে সামাৰ্থ পৰ্টেলত নাম ৰেজিষ্ট্ৰেশ্যন কৰোঁতে যি যি ডকুমেণ্টছ আপোনালোকক দৰকাৰ হৈছিল, সেই আটাইকেইটা ডকুমেণ্টছ নিজৰ লগত ৰেডি কৰি ৰাখিব। আৰু ডমিচাইল চাৰ্টিফিকেট এখন উলিয়াই থব আৰু ইনকাম চাৰ্টিফিকেট এখন উলিয়াই থব। তাৰ লগতে বেছিক যিখিনি সেইখিনি আপোনালোকে জানে, নিজৰ ফটো, আধাৰ কাৰ্ড, লাষ্ট কোনটো এক্সাম আপুনি এপিয়াৰ কৰিছিল তাৰে মাৰ্কশ্বিট, চাৰ্টিফিকেট আৰু বেংক ডিটেইলছ খিনি, বেংকৰ ফ্ৰণ্ট পেজটো ফটোষ্টেট কৰি থৈ দিব। যদি আপুনি পিজি কেণ্ডিডেট হয়, একে ডমিচিল আৰু ইনকাম চাৰ্টিফিকেটখনটো লগত ৰাখিবই, আৰু নিজৰ ইউনিভাৰ্চিটি ৰেজিষ্ট্ৰেশ্যন কাৰ্ডখনো দিব লাগিব। লাষ্ট কোনটো এক্সাম পাছ কৰিছিল তাৰে মাৰ্কশ্বিট, চাৰ্টিফিকেট দিব। যদি মাইগ্ৰেশ্যন কৰিছিল, মাইগ্ৰেশ্যনৰ ক্ষেত্ৰত মাইগ্ৰেশ্যন চাৰ্টিফিকেটটো লগত ৰাখিব। বেংক ডিটেইলছ খিনি দিব, বেংকৰ ফ্ৰণ্ট পেজটো ফটোষ্টেট কৰি দিব, নিজৰ ফটো, আধাৰ কাৰ্ড, এইখিনি বেছিক বস্তুখিনি লগত ৰাখিব। প্ৰক্ৰিয়াটো টান নহয়, প্ৰক্ৰিয়াটো সহজে, আপোনালোকে ভালদৰে এপ্লাই কৰিব। এনেকুৱা ধৰণৰ ভিডিঅ' যদি আপোনালোকে ভাল পায় কমেণ্টত জনাব। ভালে থাকিব, সুস্থ থাকিব, টেক কেয়াৰ।